নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নতুনকৈ এটা চাকৰি আপডেট লৈছে চাকৰিটো লৈছে আপোনাৰ ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্টেল অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা যিটো আপোনাৰ শ্বৰ্ট ফৰ্মত IRDAI বুলি কোৱা হয় আপোনালোকে ইয়াতে টোটেল 49টা পোষ্ট ওলাইছে এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট হয় তো আপোনালোকে ইয়াতে এই পোষ্টসমূহত অনলাইন এপ্লাই কৰিব লাগিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ এই পোষ্টসমূহত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো প্ৰথমতে দিছে আপোনালোকে ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেটটো দিছে ছেপ্টেম্বৰ 20 তাৰিখলৈকে তো আপোনালোকৰ ইয়াতে প্ৰথমতে এক নম্বৰত এছিষ্টেণ্ট মেনেজাৰ একচুৱেলিৰ পোষ্ট 5টা খালী হৈছে তো আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে মিনিমাম আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব আপোনালোকৰ ইয়াতে 2 নম্বৰ পোষ্টটো এছিষ্টেণ্ট মেনেজাৰ ফাইনেন্সৰ পোষ্ট হয় ইয়াৰো আপোনাৰ 5টা পোষ্ট আছে আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে গ্ৰেজুৱেট উইথ আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব এণ্ড আপোনালোকৰ SCA নাইবা AICAW নাইবা ASCA-MA নাইবা SCS নাইবা CFA থাকিব লাগিব আৰু আপোনাৰ 3 নম্বৰ পোষ্ট ওলাইছে এছিষ্টেণ্ট মেনেজাৰ লোৰ পোষ্ট হয় যত আপোনালোকৰ 5টা পোষ্ট খালী হৈছে ইয়াৰে আপোনালোকৰ কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী বিচাৰিছে লো মিনিমাম 60% মাৰ্ক থাকিব লাগিব তেনেহলে এই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পাছতে দিছে আপোনালোকৰ ইয়াতে 4 নম্বৰ পোষ্ট এছিষ্টেণ্ট মেনেজাৰ IT পোষ্ট হয় ইয়াতে 5টা পোষ্ট খালী হৈছে আপোনালোকৰ তেনেকে তো আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইনফৰমেশ্যন টেকনলজি কম্পিউটাৰ ছাৰ্ভিচ ছফটৱেৰ ইঞ্জিনিয়াৰিং উইথ আপোনালোকৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব তেনেহলে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে 5 নম্বৰ পোষ্টটো এছিষ্টেণ্ট মেনেজাৰ ৰিচাৰ্চৰ পোষ্ট ওলাইছে ইয়াতে তেনেকে 5টা পোষ্ট আছে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন 2 ইয়াৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন ইকনমিক্স নাইবা ইণ্টাৰগ্ৰেড ইকনমিক্স কোৰ্স নাইবা ষ্টেটিষ্টিক্স ইনফৰমেশ্যন উইথ আপোনালোকৰ 60% মাৰ্ক ইয়াতে বিচাৰ আৰু আপোনালোকৰ 6 নম্বৰ আছে যে এছিষ্টেণ্ট মেনেজাৰ জেনেৰেলিষ্টৰ পোষ্টটো আপোনালোকৰ টোটেল 24টা পোষ্ট থাকিব ইয়াৰে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ আপোনালোকৰ 60% মাৰ্ক বিচাৰা হৈছে আৰু আপোনালোকৰ লাষ্টৰ ফালে দিছে ইয়াতে এজ লিমিটৰ বিষয়ে যিটো আপোনালোকে 21 বছৰৰ পৰা ইয়াতে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে এক্সিলেশ্যনো দিয়া গৈছে যিটো আপোনালোকৰ OBC NCL ৰ কেণ্ডিডেটৰ কাৰণে 3 বছৰ এক্সিলেশ্যন ST আৰু SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ এক্সিলেশ্যন PWBD আৰু URAWS কেণ্ডিডেটৰ কাৰণে 10 বছৰলৈকে এক্সিলেশ্যন পাব PWD OBC NCL ৰ কাৰণে ইয়াতে 13 বছৰ এক্সিলেশ্যন পাব PWBD SC আৰু ST কাৰণে ইয়াতে আপোনালোক 15 বছৰলৈকে এক্সিলেশ্যন পাব আৰু আপোনালোক ইয়াতে এপ্লিকেশ্যন কিছুমান ফিজ যিটো আপোনালোক UR কেণ্ডিডেট 750 रुपीस পে কৰিব লাগিব SC ST PWD কেণ্ডিডেট সকলে ইয়াতে 100 रुपीस এটা পে কৰিব লাগিব আৰু আপোনালোক ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেট যেটো আপোনালোক স্টাৰ্টিং এপ্লাই কৰা ডেট সাবমিটেড আপোনালোকৰ 21 আগষ্টৰ পৰা স্টাৰ্টিং হৈ গৈছে আৰু আপোনালোকৰ যেটো লাষ্ট ডেট অন্তিম তাৰিখটো হৈছে আপোনালোকৰ ইয়াতে 20 ছেপ্টেম্বৰ লৈকে আপোনালোকে অন্তিম তাৰিখ দিয়া হৈছে আৰু আপোনালোকৰ লাষ্টত আছে ইম্পৰ্টেন্ট কিছুমান ৱেবছাইটৰ লিংক যেটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ক্লিক কৰি আপুনি ইয়াতে ৰেজিষ্টাৰ কৰি পিন লগইন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এডভাৰটাইজমেন্ট ডিটেইলছ চাম বুলি ক'লে ইয়াতে ক্লিক কৰি পিন আপোনালোকে চেক কৰিব পাৰিব লাষ্টত আছে অফিচিয়েল ৱেবছাইট আপোনালোকে ক্লিক কৰি পিন আপোনাৰ অফিচিয়েল ৱেবছাইটটো চেক কৰিব পাৰিব তো আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাইছিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅটো লাইক কৰিবলৈ নাপাহৰিব আৰু এপ্লাই কৰা লিংক ভিডিঅ ডেসক্ৰিপচনত পাই যাব আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম